ও মামা মামা কি হলো বাবা? কি কম আৰু দে ঘটনা পিছত ঘটনা আজি আকৌ এইটো ঘটনা দেখিবলৈ পালো। কোনটো ঘটনা? আপুনি যে দিছিলে আঁচনিবোৰ এইবোৰ চব চেঁচা পানী ঢালিলে, চব অখা সংসা কৰি পেলালে। মামা মই পাগল হোৱা নাই নহয়, আপুনি এসোপা চাওকচোন ৰাস্তাত বিজেপি জাণ্ডা লৈ। এইবোৰ বিজেপি মানুহ নহয় জানো? এইবোৰ বিজেপি মানুহে বিজেপি চৰকাৰৰ ওচৰত জুবিনদাৰ ন্যায় বিচাৰি ৰাজপথত ওলাই আহিছে। নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। প্ৰত্যেকে জানে যে এই নলবাৰী হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। সেইকাৰণে ৰাইজে জানে যে অপশক্তিৰে মিছা অপপ্ৰচাৰে পাগল হৈ নদটো সৰি দিছে, বাকী একো কথা নাই। নদ ঢিলা হোৱা নাই মামা, ইহঁতৰ নদ ঢিলা হৈ সৰি পৰিলে, সেইকাৰণে এনেকুৱা কাম কৰিছে। এতিয়া আপুনি ইহঁতক কি কৰিব কওক? মাৰি ঠেং ভাঙিলে লাভ নাই মামা, ইহঁতি চুচৰি বাগৰি যাব। যি দেখিছো ডক্তৰ গুৰিলে গৈ ইহঁতি চিকিৎসা কৰাই কেপেং লৈ আহিব। বেলেগ ব্যৱস্থা কৰক, আপোনাৰ ওচৰত ঢেৰ ব্যৱস্থা আছে নহয়, তাৰ এটা ব্যৱস্থা কৰকচোন আপুনি। অ মামা ইহঁতক সেইটোৱে কৰিব লাগিব, ইহঁতক কাটি 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 মাৰিব লাগিব। ঠিক কথা কৈছে আপুনি।